চাওক আমি সকলোতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা কথা কৈ আহিছোঁ যে বায়ু আৰু জল প্ৰদূষণ কেতিয়াবা কেতিয়াবা যিহেতু যন্ত্ৰপাতি বা যথেষ্টখিনি প্ৰযুক্তিৰ উন্নতি হৈছে হয়তো তাক আমি মোকাবিলা কৰিব পাৰোঁ, কিন্তু যিটো বস্তু নোৱাৰোঁ প্ৰত্যেকজন ৰাইজৰ সহযোগিতা নহ'লে সেইটো হ'ল আপোনাৰ আৱৰ্জনা নিষ্কাশন। ইয়াত আপোনাৰ এখন নদী বা এটা খুঁটি বা এটা ইণ্ডাষ্ট্ৰীৰ কথা নাহে, ইয়াত প্ৰত্যেকজন মানুহৰ ঘৰৰ পৰা যিখিনি ওলায় আৰু সেই সমাহাৰত যিটো আৱৰ্জনা হয় সেইখিনি কথা আহে। গতিকে ইয়াক লৈ পেলাই আমি যথেষ্ট চিন্তিত আছিলোঁ। সেইকাৰণে অকল বায়ু প্ৰদূষণ লোৱা নাই, বায়ু প্ৰদূষণ লোৱাৰ নলবাৰীত এটা কাৰণ আছে। দেশত 2019 চনৰ জানুৱাৰীৰ পৰা এটা অনুষ্ঠান আৰম্ভ হৈছে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰেম, ৰাষ্ট্ৰীয় নিৰ্মল বায়ু আঁচনি। এই প্ৰগ্ৰেমটোৰ অধীনত 131খন নগৰ চহৰ ভাৰতত, গোটেই ভাৰতত 131খন নগৰ চহৰ লোৱা হৈছে। অসমত নলবাৰী আছে, নগাঁও আছে, শিৱসাগৰ আছে, শিলচৰ আছে, গুৱাহাটী আছে। তো নলবাৰী যেতিয়া এটা পৰিলে মই বৰ আচৰিত হৈছিলোঁ। মই ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া যাওঁ দিল্লীত মই সুধিছিলোঁ যে নলবাৰী কেনেকৈ আহিলে। পিছত নলবাৰীত বোলে ধূলিকণা আৰু বালি এইবোৰৰ মানে খুব বেছি। তেতিয়া গম পোৱা গ'ল যে ইয়াতে নৰ্দমা ৰাস্তা একেলগে আৰম্ভ হৈছিলে নিৰ্মাণৰ কাম। নদীবোৰত লাহে লাহে আপোনাৰ যিবোৰ আছে পেলা দিয়াকৈ আদি কৰি পেলাই তাতেও আপোনাৰ ধৰক পানী বহুত কমি আহিছে আজিকালি, খৰাং বহুত বাঢ়ি গৈছে, পাহাৰৰ পৰা মাটি চাটি লৈ আহে বহুতখিনি, বতাহ বলিলে সেইবোৰ আহে। আৰু দ্বিতীয় কথা এটা মই কৈছোঁ যিটো মানে শুনিবলৈ হয়তো বস্তুটো মানুহে বেয়া পাব পাৰে যে বাকী বহুত চহৰত নলবাৰীত এতিয়াও কিন্তু এই বাহিৰত যে আৱৰ্জনা পুৰি পেলায়, দোকানখনৰ সন্মুখত ৰেষ্টুৰেণ্টখনৰ সন্মুখত যিখিনি দিনটোত আৱৰ্জনা ওলায় জ্বলাই দিয়ে যে সেই প্ৰেক্টিছটো কিন্তু চলি আছিলে। আমি বহুতবাৰ পাইছোঁ, আমাৰ লগত বহুত মানে তথ্য আছে, তাৰ ছবি আছে, অসম বিধানসভা পৰ্যন্ত এই ছবি গৈছে আৰু দেখা গৈছে যিখিনিতে আমাৰ কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং ষ্টেচন, যিটো ভাৰতবৰ্ষৰ আটাইতকৈ কষ্টলি মেচিন, 1.5 পৰা 2 কোটি টকা এটা মেচিন, সেনেকুৱা মেচিনত তলত আপোনাৰ জুই লগাই আছে, ওপৰত মেচিনটো এইটোত লৈছে। গতিকে তাৰ যিটো ফিগাৰ আহিব, ৰিজাল্ট আহিব, এইটো বহুত হাই বাঢ়ি যায়। নিয়মটো হ'ল আপুনি য'ত যিকোনো মানুহে মেনুৱেলি কৰা মেচিনেই হওক বা স্বয়ংচালিত মেচিনেই হওক যদি লগায় তাৰ পৰা এটা ছেফ দূৰত্বত থাকিব লাগে পলিউশ্যনৰ মানে কাৰবাৰটো। গতিকে এইবোৰ আমাৰ কিছুমান টেকনিকেল ডিফিকাল্টিৰ কাৰণে আছিলে, কিন্তু এতিয়া নলবাৰীত এতিয়াও কিন্তু নিৰ্মাণ কাৰ্য এইবোৰ চলি আছে। যেতিয়ালৈকে মাটি কটা বন্ধ নহয়, যেতিয়ালৈকে ট্ৰাকবোৰ অহা যোৱা কৰি থাকিব আৰু যান বাহনৰ কথা আছে। এতিয়া ভাৰত চৰকাৰে কৈছে যে মেচিন কিনি পেলাই বায়ু প্ৰদূষণ মানে হেৰি কৰাতকৈ, মোকাবিলা কৰাতকৈ যদি ৰাইজৰ সহযোগিতা লৈ পেলাই আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে বেছি ভাল হয়। ইয়াতে পুলিচৰ বহুত ডাঙৰ দায়িত্ব আছে, ট্ৰেফিক পুলিচ, গাড়ীবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব। যেতিয়া গাড়ীবোৰ বাৰে বাৰে আপুনি গিয়াৰ চেঞ্জ কৰে, ফাৰ্ষ্ট গিয়াৰ, ছেকেণ্ড গিয়াৰ, থাৰ্ড গিয়াৰ, আকৌ ফাৰ্ষ্ট গিয়াৰ, ছেকেণ্ড গিয়াৰ, থাৰ্ড গিয়াৰ বন্ধ কৰে, আকৌ খোলে, প্ৰচুৰ পৰিমাণে আপোনাৰ কাৰ্বন, নাইট্ৰজেন অক্সাইডছ আৰু এটা গেছ আছে অজন বুলি, সেইটো বহুত বাঢ়ি যায়। গতিকে প্ৰদূষণৰ মাত্ৰা বঢ়াৰ কাৰণটো সেইবোৰ বহুত আছে। আমি কিছুমান বস্তুত আমি এনেই কৈ দিওঁ ইণ্ডাষ্ট্ৰী বুলি ক'লে কি ইণ্ডাষ্ট্ৰী আছে, কথাটো কৈছোঁ মই। নলবাৰীৰ ভিতৰতো কি এনেকুৱা ইণ্ডাষ্ট্ৰী আছে? আজিও নলবাৰী এখন ঠাই য'ত মই সৰুৰে পৰা আহি আছোঁ, অসমৰ বহু জেগাত মই দেখা নাই, এতিয়াও টাউনৰ ভিতৰতে মানুহৰ ঘৰে ঘৰে বাঁহৰ চোপা আছে, এতিয়াও বহুত পুৰণি গছ আছে। ইমানখিনি থকাৰ পিছতো সেউজ এটা মানে কাভাৰ, গ্ৰীণ কাভাৰ, কিয় নলবাৰী আহিলে লিষ্টত? এই কুৱেশ্যনটোৱে মোক সদায় মানে খাই মাৰিছিলে। গতিকে শেষত যদি আমি বহুতখিনি ৰিচাৰ্চ কৰিলোঁ, দিল্লীত গৈ পেলাই মই ৰিজাল্টছবোৰ চালোঁ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডত, তেতিয়া ক'লে যে নহয়, নলবাৰী অহাৰ কাৰণটো বেলেগ। শিৱসাগৰৰ কাৰণটো হয়তো অইল ইণ্ডাষ্ট্ৰী, গুৱাহাটীৰ কাৰণটো অত্যাধিক মানে মানুহ আৰু বহুত নিৰ্মাণ কাৰ্যৰ লাখ লাখ গাড়ী, নগাঁৱতো একে কথা, ট্ৰেফিক কনজেশ্যন, বহুত গাড়ী। নলবাৰীখন কিয় আহিলে? জিলা হ'ব পাৰে, কিন্তু এতিয়াও ইয়াতে এটা গ্ৰাম্য পৰিৱেশ বিৰাজমান। আজিও বহুতে নলবাৰী মানুহৰ ঘৰত এতিয়াও এটা পুখুৰী চলাই আছে, এটা পুখুৰী থাকে এটা। এই পুখুৰী বহুতখিনি শুহি লয়তো, কাৰ্বনো শুহি লয় আৰু ধূলি বালিও শুহি লয়। কিন্তু ইমানখিনি হোৱাৰ পিছতো কেনেকৈ নলবাৰীত লিষ্টত আহিলে মই গম পোৱা নাছিলোঁ। গতিকে আমি তেওঁলোকৰ যিখিনি মানুহ আছে, মিউনিচিপাল বৰ্ডৰ মানুহ আৰু ইভিন ডেপুটি কমিশ্যনাৰ লেভেলটো বহুতবাৰ আলোচনা কৰিছোঁ। এতিয়া লাহে লাহে ভালৰ ফালে আহিছে। কিন্তু নাই, অতি বেয়া কথাটো হ'বই, কাৰণ আমাৰ এটা কথা চাওক আপুনি, অক্টোবৰৰ শেষৰ পৰা নৱেম্বৰৰ পৰা মানে তেনেকৈ বৰষুণ হোৱা নাই, নিৰ্মাণ কাৰ্য চলি আছে। এই প্ৰদূষকবোৰ এনেকুৱা প্ৰদূষক যিবোৰ অকণমান ডাঙৰ হেভি, যেনে PM10 এটা আছে, আমি কওঁ PM10 10 চাইজটো, সেই চাইজটো হয়তো মাটিৰ তলত পৰি যায়, আহি পেলাই ছেটেল ধৰি যায়। PM 2.5 নকৰে নহয়, 2.5টো থাকি যায় গৈ পেলাই। গতিকে যিবোৰে বহুত দিন ধৰি পেলাই 7 দিনৰ পৰা 7 সপ্তাহলৈকে বায়ুমণ্ডলত ভাহি থাকে, সেই কণাবোৰৰ কাৰণে আমাৰ অসুবিধা হৈছে, যাৰ কাৰণে গোটেই বস্তুটো মানে এটা
খেলিমেলি সৃষ্টি কৰিছে অসমত আগতে ইমান খৰাং দীঘলীয়া খৰাং কেতিয়াও হোৱা নাছিলে অসমত সদায় প্ৰতিখন জিলাতে কিছু কিছু দিনৰ মূৰে মূৰে বৰষুণ হৈছিলে গতিকে প্ৰদূষকবোৰ চব তলত পৰি যায় এতিয়া সেই বস্তু নাই আজিকালি খৰাংটো দীঘলীয়া হৈছে এফালে খৰাং দীঘলীয়া এফালে মানুহৰ গাড়ী মটৰৰ চাহিদা গতিকে চব মিলি পেলাই এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে কিন্তু নলবাৰীৰ ৰাইজক মই এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে যে এবাৰ যদি আমাৰ যিখিনি ৰাস্তা ঘাট নিৰ্মাণ হৈ আছে বিশেষকৈ ৰাস্তাবোৰ যদি আপুনি এণ্ড টু এণ্ড পেভিং কৰে অৰ্থাৎ নলাৰ পৰা নলালৈকে ৱালৰ পৰা ৱাললৈকে যদি আমি গোটেইখিনি কংক্ৰিট কৰি দিওঁ তেতিয়াহ'লে কিন্তু বহুত সমস্যাৰ সমাধান হয় সাধাৰণতে বায়ু প্ৰদূষণ বেছি হয় কেতিয়া ৰাস্তাটো গৈ আছে পাকা ৰাস্তা দুয়োফালে কিন্তু কেঁচা তাত ধূলিবোৰ আহি পেলাই জমা হয় আৰু গাড়ী যেতিয়া ইখনে সিখনক পাছ কৰে অভাৰটেক কৰে চকাৰ পৰা ওপৰলৈ মাৰি পঠিয়ায় সেইবোৰ কথাও আছে মানে আমি চৰকাৰৰ ফালৰ পৰা আমাক কৈছে যে নগৰ বনানীকৰণ কৰা নগৰ অঞ্চলত তোমালোকে গছ গছনি ৰোৱা যিমান পাৰে বেছিকৈ পাৰ্ক টাৰ্ক বনোৱা নগৰৰ পাৰ্ক 2 নম্বৰতে এণ্ড টু এণ্ড পেভমেণ্ট ৰাস্তাখিনি কৰা আৰু পুলিচৰ সহায়ত বা ডিচিৰ সহায়ত যিকোনো প্ৰকাৰে যিমান পাৰি ওৱান ৱে ট্ৰেফিক কৰা ৰাস্তা এফালে গাড়ী যাব এফালে ওলাব দুয়োফালৰ পৰা অহা যোৱা কৰিলে সদায় সংঘাতটো সৃষ্টি হ'ব ট্ৰেফিক কণ্ট্ৰল কৰি পেলাইও আমাৰ দেশত বহুতখিনি চহৰ নগৰে কিন্তু বায়ুৰ প্ৰদূষণ কমাই পেলাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত